আসসালামু আলাইকুম। আজি মই পানৰ কেইটামান উপকাৰিতাৰ বিষয়ে কম, মনোযোগ দি শুনিব। পাকস্থলীৰ বাবে ভাল। পান খালে হজম ভাল হয়, গেছ আৰু অম্লতা কমায়, মুখৰ স্বাস্থ্য ৰক্ষা কৰে। পানৰ পাতত বেক্টেৰিয়া বিৰোধী গুণ থাকে, যাৰ ফলত মুখৰ দুৰ্গন্ধ কমে আৰু দাঁত মাড়ি সুৰক্ষিত থাকে। এন্টিঅক্সিডেণ্ট ভৰপূৰ। ইয়াত ভিটামিন চি আদি থাকে, যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কফ ঠাণ্ডাত উপকাৰী। পানৰ পাতা ঐতিহ্যগতভাৱে কাশি, ঠাণ্ডা আৰু নাক বন্ধ হ'লে ব্যৱহাৰ কৰা হয়। মেটাবলিজম বৃদ্ধি কৰে। পান খালে শৰীৰৰ মেটাবলিজম অলপ বৃদ্ধি হয়, যাৰ ফলত দেহত শক্তি বজাই ৰাখে। মনত ৰাখিব, এই সকলো উপকাৰ কেৱল সাধাৰণ পানৰ পাতত থাকে। যদি ইয়াত তামাক, চূণ, চুপাৰী আদিকে লগোৱা হয়, তেন্তে ক্ষতি বেছি হয়। মুখৰ কেঞ্চাৰ, দাঁতৰ ক্ষতি আদি হ'ব পাৰে। ধন্যবাদ।